ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম NEET 2026 তোমালোকে যিসকল ষ্টুডেণ্টে দিবা মানে যিসকল ষ্টুডেণ্ট মানে নতুন হয় এইবাৰ নতুনকৈ দিবা তেওঁলোকে কিন্তু বহুত এটা ডাঙৰ সমস্যাত পৰিব যদি এডমিট কাৰ্ডখন ভালদৰে ল'ব নোৱাৰে। কাৰণ এইবাৰ কিন্তু এডমিট কাৰ্ডত তোমালোকে বহুত কিবা কিবি ফিল আপ কৰিব লাগিব, কি লগত নি যাব লাগিব আৰু কি বস্তু তোমালোকে ল'ব নোৱাৰিবা বা কি বস্তু তোমালোকে ল'ব পাৰিবা, এই গোটেইখিনি কথা কিন্তু মই তোমালোকক আজি দেখাই দিম। আৰু তোমালোকৰ এডমিট কাৰ্ডত কি লিখা আছে বা কি বস্তু তোমালোকক মেইনটেইন কৰিব লাগিব এই গোটেইখিনি কথা কিন্তু মই আজি তোমালোকক দেখাই দিম। আৰু মই নিজে এইবাৰ NEET দিম, গতিকে মই তোমালোকক এডমিট কাৰ্ডৰ বিষয়ে সকলো কথা তোমালোকক জনাই দিম। আৰু এডমিট কাৰ্ডত কি তোমালোকে ফটো লগাব লাগিব, ক'ত চিগনেচাৰ কৰিব লাগিব, ক'ত ইমপ্ৰেশ্যন দিব লাগিব, থাম্ব ইমপ্ৰেশ্যন, এই গোটেইখিনি কিন্তু মই তোমালোকক দেখাই দিম। গতিকে মই আগতে তোমালোকক এডমিট কাৰ্ডত 3টা পেজ আছে, গতিকে প্ৰথম পেজ, দ্বিতীয় পেজ আৰু তৃতীয় পেজৰ গোটেইখিনি কথা কিন্তু তোমালোকক দেখাই দিম। এতিয়া মই প্ৰথম পেজত কি কৰিব লাগিব এইখিনি মই দেখাই দিম। এইফালে আনা তুমি কেমেৰাটো। এতিয়া তোমালোকে চোৱা, প্ৰথম পেজত ইয়াতে কিন্তু তোমালোকৰ একো কাম কৰিব নালাগে, ইয়াতে অকল তোমালোকৰ 3টা কাম কৰিব লাগিব। এতিয়া প্ৰথম তোমালোকে ইয়াতে ল'ব লাগিব তোমালোকৰ কেণ্ডিডেট ফটো। তোমালোকে ইয়াতে যিটো ফটো আছে এই ফটোটো নিচিনাই মানে ছেম ফটো কিন্তু তোমালোকে ইয়াতে বহাব লাগিব। মই কিন্তু ইয়াতে মই বহাম। এতিয়া ইয়াতে মই মোৰ পাছপোৰ্ট চাইজ ফটোটো লগাই দিম। গতিকে তোমালোকে ক'ব পাৰিবা যে এইটো কিয় বাহিৰত গৈছে। এতিয়া তোমালোকে চোৱা, এইটো যিমানখিনি মানে ঘৰটো দিয়া আছে এইখিনি কিন্তু থাকিব, বাহিৰত গ'লে কিন্তু একো প্ৰব্লেম নহ'ব। কিছুমান ষ্টুডেণ্টে এনেকৈও লগাব পাৰিবা বা তোমালোকে যদি ইচ্ছা কৰা এনেকৈও কিন্তু লগাব পাৰিবা। গতিকে তোমালোকৰ যিটো ইচ্ছা এনেকৈ লগাবা, কিন্তু মই ছাজেষ্ট কৰিম এনেকুৱাকৈ লগাব। তাৰপিছত 2 নম্বৰটোত কৈ আছে যে কেণ্ডিডেট লেফ্ট হেণ্ড থাম্ব ইমপ্ৰেশ্যন, মানে ইয়াতে তোমালোকে কি কৰিব লাগিব, ইয়াতে ইমপ্ৰেশ্যনটো এনেকৈ বহাব লাগিব। এনেকৈ ইয়াতে বহাই কিনে এনেকৈ কৰিব নালাগে, জাষ্ট তোমালোকে অকল এনেকৈ ইমপ্ৰেশ্যনটো কৰিলে কিন্তু তোমালোকে হৈ যাব। এতিয়া নেক্সট তোমালোকৰ 3 নম্বৰটোত কৰিব লাগিব কেণ্ডিডেট ছিগনেচাৰ, মানে ইয়াতে তোমালোকৰ নিজৰ নামটো লিখিব লাগিব। কিন্তু তোমালোকে এই এডমিট কাৰ্ডত ইয়াতে যিটো ছিগনেচাৰ কৰিছা ছেম টাইপৰ ইয়াতে কিন্তু কৰিব লাগিব। ইয়াতে তোমালোকে যদি ইংলিছত কৰিছা তেনেহ'লে ইয়াতেও কিন্তু তোমালোকে ইংলিছতে কৰিব লাগিব। গতিকে তোমালোকৰ এডমিট কাৰ্ডৰ প্ৰথম কামটো তোমালোকক হৈ গ'ল। এডমিট কাৰ্ডৰ প্ৰথম পেজত তোমালোকে এই 3টা কামেই কিন্তু তোমালোকক কৰিব লাগিব। তাৰপিছত এতিয়া আমি চাম নেক্সট তোমালোকৰ 2 নম্বৰ পেজত। 2 নম্বৰ পেজত কিন্তু তোমালোকৰ এটা পষ্ট কাৰ্ড কি লাগিব, ফটো চাইজ লাগিব, যিটো হ'ব লাগিব তোমালোকৰ 4x6। ইয়াতে লিখা আছে প্লিজ পেষ্ট এ পষ্ট কাৰ্ড চাইজ 4x6 কালাৰ ফটোগ্ৰাফ হিয়াৰ বিফৰ ৰিচিং দ্য চেণ্টাৰ। গতিকে তোমালোকৰ এক্সাম চেণ্টাৰ যোৱাৰ আগতে কিন্তু তোমালোকে এইটো কাম কৰিব লাগিব, মানে তোমালোকে এইটো কাম কিন্তু তোমালোকে ঘৰৰ পৰা কৰি লৈ যাব লাগিব। এতিয়া মই তোমালোকক দেখাই দিম, মই কিন্তু নিজৰে এটা পষ্ট কাৰ্ড ফটো লৈ আহিছোঁ, এইটো মই ইয়াতে এনেকৈ বহাই দিম। বহাই দিয়াৰ পিছত তোমালোকে কামটো কৰিব লাগিব, ইয়াতে আঠা মাৰিবা। তোমালোকে আঠা মৰাৰ পিছত তোমালোকে লেফ্ট হেণ্ড ছাইড, মানে তোমালোকে এই ছাইডত কিন্তু তোমালোকে কি কৰিব লাগিব, নিজৰ নামটো লিখিব লাগিব। আধা নাম তোমালোকৰ এইটো পেজত থাকিব লাগিব আৰু আধা নাম তোমালোকৰ এইটো ফটোৰ ওপৰত কিন্তু থাকিব লাগিব। তাৰপিছত 2 নম্বৰ কামটো সিহঁতে কৰিব, ইয়াতে তোমালোকৰ কি কৰিব, যিটো তোমালোকৰ ৰুমৰ ইনভিজিলেটাৰ থাকিব তেওঁ মানে ইয়াতে তোমালোকে ছিগনেচাৰটো কৰিব, সেইটো সিহঁতৰ কাম সিহঁতে কৰিব। কিন্তু তোমালোকে ঘৰৰ পৰা কৰিব লাগিব এই ইয়াতে ছিগনেচাৰটো মাৰা। গতিকে তোমালোকৰ ছেকেণ্ড পেজৰো কিন্তু এইখিনিয়ে কামে আছিল। এতিয়া নেক্সট তোমালোকৰ 3 নম্বৰ পেজ যিটো আছে তাতে তোমালোকে কৰিব লাগিব, তোমালোকে 3 নম্বৰ পেজত কিন্তু কোনো কাম কৰিব নালাগে। 3 নম্বৰ পেজত তোমালোকৰ কি কৰা হৈছে ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ ফৰ কেণ্ডিডেট, মানে ষ্টুডেণ্টসকলৰ বাবে কি কৰিব লাগিব বা কি কৰিব নালাগিব এইখিনি গোটেইখিনি কথা ইয়াতে লিখা আছে। মই কিন্তু এই গোটেইখিনি মই তোমালোকক বুজাই দিম যে ইয়াৰ পৰা 1ৰ পৰা তোমালোকৰ 23টা কিন্তু তোমালোকৰ কি আছে ইনষ্ট্ৰাকশ্যন আছে। গতিকে গোটেইখিনি মই তোমালোকক বুজাই দিম, এতিয়া তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকৰ লাগিব কিন্তু পাছপোৰ্ট চাইজ 2টা ফটো। তোমালোকে এটা তোমাক কি কৰিব লাগিব, এডমিট কাৰ্ডত পেষ্ট কৰিব লাগিব, আন এটা তোমালোকে নিজে লৈ যাব লাগিব, কাৰণ তাতে লাগিব। কাম কৰিব লাগিব তোমালোকে কিন্তু যিকোনো এটা আইডেণ্টিটি প্ৰুফ লাগিব। এতিয়া তোমালোকে লৈ যাব পাৰিবা নিজৰ পান কাৰ্ডখন, যি 18 বছৰ হোৱাৰ ওপৰত কিন্তু পান কাৰ্ডখন লাগিব, কিন্তু মোৰ এইটো মাইনৰ হৈ আছে, মেজৰ পান কাৰ্ডখন লৈ যাব লাগিব। তাৰপিছত লৈ যাব লাগিব তোমালোকৰ আধাৰ কাৰ্ড। তোমালোকে যদি আধাৰ কাৰ্ড থাকে তেনেহ'লে কিন্তু আধাৰ কাৰ্ডটো লৈ যাব লাগিব। আৰু আধাৰ কাৰ্ডটো কিন্তু তোমালোকৰ হেৰি হ'ব লাগিব 18 বছৰ আপৰ হোৱাৰ পিছত আপডেট যিটো থাকিব সেইটো আপডেট থকা আধাৰ কাৰ্ডখন তোমালোকৰ লৈ যাব লাগিব। আৰু যদি তোমালোকৰ আধাৰ কাৰ্ড নাথাকে তোমালোকে ড্ৰাইভিং লাইচেঞ্চো লৈ যাব পাৰিবা, আৰু তোমালোকৰ যিটো ইচ্ছা সেইটোৱে লৈ যাব পাৰিবা। কিন্তু আধাৰ কাৰ্ডটো মই ছাজেষ্ট কৰোঁ, কাৰণ চবৰে কিন্তু আধাৰ কাৰ্ডটো আছে, গতিকে তোমালোকে মানে ট্ৰাই কৰিবা আধাৰ কাৰ্ডখন লৈ যাবলৈ। এতিয়া নেক্সট তোমালোকে কিন্তু লৈ যাব পাৰিবা পানী বটল, কিন্তু পানী বটলটো লৈ যাবলৈ কিন্তু তোমালোকৰ এটা চৰ্ত আছে। পানী বটল লৈ যাব পাৰিবা, কিন্তু পানী বটলৰ ওপৰত কিন্তু কোনো ধৰণৰ যিটো ষ্টিকাৰ থাকে সেইটো থাকিব নোৱাৰিব, অকল চিম্পুল এটা পানী বটল কিন্তু তোমালোকে লৈ যাব পাৰিবা। এতিয়া নেক্সট তোমালোকক মই এতিয়া কৈ দিম যে এডমিট কাৰ্ডত তোমালোকে কি মানে ইনষ্ট্ৰাকশ্যন আছে এইখিনি তোমালোকক এটা এটাকৈ মই বুজাই দিম। গতিকে মই মোবাইলত আছে, মোবাইলৰ পৰা মই তোমালোকক কৈ দিম। এডমিট কাৰ্ডত যিটো 1 নম্বৰ পইণ্ট আছিল তাতে লিখা আছিল যে তোমালোকৰ এটা
4x6 সাইজৰ কি লাগিব ৰঙীন ফটো পাছপোৰ্ট সাইজ ফটো লাগিব যেটো মই তোমালোকক দেখাই দিলো এইটো কিন্তু তোমালোকক ল'ব লাগিব আৰু এইটো তোমালোকক এডমিটৰ সেকেন্ড পেজত লগাব লাগিব গতি কেনেকৈ লগাব লাগিব কি কৰিব লাগিব এইখিনি মই কিন্তু তোমালোকক বুজাই দিলো তা নেক্সট তোমালোকক 2 নম্বৰটো লিখিছিল যে ইনভিজিলেটৰে তোমালোকক এইটো সিগনেচাৰ কৰিব ইয়াতে মই তোমালোকক বাকিখিনি মই বুজাই দিছো তা তোমালোকে 3 নম্বৰ যেটো তোমালোকৰ আছে 3 নম্বৰটো মানে ইমান ইম্পৰ্টেন্ট হয় গতিকে যিখিনি ইম্পৰ্টেন্ট মই কৈ দিছো আৰু কি যিবোৰ ইম্পৰ্টেন্ট সেইখিনি মই তোমালোকক কম বাকি গোটেইখিনি মই তোমালোকক কৈ দিছো এতিয়া যিখিনি ইম্পৰ্টেন্ট আছে সেইখিনি মই তোমালোকক কম এতিয়া তোমালোকে এডমিট কাৰ্ডত লিখা আছে যে তোমালোকে যদি এটা এডমিট কাৰ্ডত মানে বেছি একো লিখা নাই কৈছে যে তোমালোকৰ 1:30 বজাৰ আগতে তোমালোকক কি কৰিব লাগিব এক্সাম চেণ্টাৰত যাব লাগিব এটা 30ৰ পিছত কিন্তু তোমালোকক কি কৰা হ'ব মানে এক্সাম চেণ্টাৰত কিন্তু তোমালোকক সোমাব নিদিব গতিকে এইখিনি সিম্পল হয় তোমালোকে আগতে যাবা আৰু লাষ্ট তোমালোকে কি কৰিছে তোমালোকে ঘড়ী তাৰ পিছত তোমালোকৰ জোতা হেবিলাক কিন্তু তোমালোকে নিজে পিন্ধি যাব নোৱাৰিবা গতিকে কাপোৰৰ ক্ষেত্ৰত যদি ক'ব যাও তোমালোকে পিন্ধি যাব লাগিব এখন টি-শাৰ্ট আৰু তোমালোকৰ এটা কি পিন্ধি যাব লাগিব ট্ৰেক পেণ্ট পিন্ধি যাব লাগিব এটা সিম্পল ট্ৰেক পেণ্ট পিন্ধি যাব লাগিব আৰু তোমালোকে জোতা পিন্ধি যাব নোৱাৰিবা তোমালোকে অকল হাৱাই চেণ্ডেল কিনি পিন্ধি যাব পাৰিবা গতিকে কাপোৰৰ ক্ষেত্ৰত কিন্তু বহুত ষ্ট্ৰিক আছে তোমালোকে কিন্তু তোমালোকে কাপোৰৰ ক্ষেত্ৰত যদি তোমালোকক ক'ব যাও যে কাপোৰ যদি তোমালোকে লোহা থকা মানে যদি তোমালোকৰ অলপমান লোহা মানে কি আৰু তোমালোকে যদি এইবিলাক ধৰা বুটামটো অলপমান কি আছে লোহা আছে নহয় সেই লোহাৰ বস্তু কিন্তু তোমালোকে পিন্ধি যাব নোৱাৰিবা আৰু লাষ্ট যেটো তোমালোকৰ এটা ইম্পৰ্টেন্ট হ'ল তোমালোকে কিন্তু নিজে কিন্তু তোমালোকে কলমটো লৈ যাব নোৱাৰিবা কলমটো কিন্তু তোমালোকৰ সিহঁতৰ মানে এক্সাম চেণ্টাৰৰ পৰাই দিয়া হ'ব গতিকে তোমালোকে ঘৰৰ পৰা কিন্তু তোমালোকে কলম লৈ যাব নোৱাৰিবা তাৰপিছত আৰু এটা কাম তোমালোকে ৰাফ পেপাৰ কিন্তু তোমালোকে ঘৰৰ পৰা লৈ যাব নোৱাৰিবা ৰাফ পেপাৰ কিন্তু তোমালোকৰ কুৱেশ্যন পেপাৰতে থাকিব গতিকে নিট এক্সাম দিবলৈ তোমালোকে এইখিনিয়ে বস্তু লৈ যাব লাগিব এণ্ড তোমালোকে এডমিট কাৰ্ডত এইখিনিয়ে ফিল আপ কৰিব লাগিব আৰু মই তোমালোকক কৈছোঁ জোতা কিন্তু পিন্ধি নাযাবা জোতা পিন্ধি গ'লে কিন্তু তোমালোকৰ তাতে বহুত ভেজাল হ'ব পাৰে গতিকে তোমালোকে নৰ্মেল এটা চেণ্ডেল পিন্ধি গ'লে কিন্তু হৈ যাব গতিকে তোমালোকক জনাবলৈ এইখিনি আছিল গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড ভিডিঅ'টো লাইক দিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যাতে সিহঁতেও জানিব পাৰে এণ্ড সঠিক ইনফৰমেশ্যন কিন্তু তেওঁলোকে জানিব পাৰে আৰু এডমিট কাৰ্ড কিন্তু ফিল আপ কৰাটো বহুত দৰকাৰী হয় গতিকে এইটো তোমালোকৰ ঘৰৰ পৰা কিন্তু ফিল আপ কৰি লৈ যাবা গতিকে এইখিনি আছিল ধন্যবাদ